নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী যোৰহাটত খোল খালে জাতীয় সংগঠনৰ স্বৰূপ ব্যৱসায়িক ভাবুকি দি ৰঙা ঘৰ আলহী হ'ল বীৰ লাচিত সেনাৰ নেতা ধৃত তথাকথিত নেতাজন ৰণুজ দাস বেছি তামাই মুঠা কথা নকবি তই তুক কোন নকবলে কলো না বেছি তামাই কথা কলো না মৰু তামাই কথা তুক কোন তামাই কথা নকবলে কলো তামাই কথা নকবলে কলো নকবি উঠলে কাম ন নেক্সট টাইম সা বেলেগৰ ঘৰ নহয় একদম পিটন খাবি মুঠলে পিটন খাবি মুঠলে পিটন খাবি দেই তামাই কথা নকবি প্ৰথমেই চাওক এটা ভিডিঅ' পাৰি মই অসমত খিলঞ্জীয়া পাৰি মই ভিডিঅ' চালেই গম পাব কি ঘটি আছে যুৱকজন এটা জাতীয় সংগঠনৰ যোৰহাটৰ বালিবাটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দেখুৱাইছিল খিলঞ্জীয়াৰ বীৰত্ব আৰু তাৰ পৰৱৰ্তী দৃশ্যপট খিলঞ্জীয়াৰ নামত বীৰত্ব দেখুওৱাৰ পিছত কেমেৰাটোলৈ চাবলৈও লাজ ভয় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱকজন বীৰ লাচিত সেনাৰ ৰণুজ দাস ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট আৰু ফালে উৎকোচলৈ গ্ৰেপ্তাৰ হ'ল মীন বিভাগৰ কৰ্মচাৰী মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীজন মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেণ কুমাৰ নাথ মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ পাৰ্চনেল ব্ৰাঞ্চত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান উপায়ুক্ত কাৰ্যালয়ৰ মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেণ কুমাৰ নাথক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ ৰামপ্ৰসাদ চৰকাৰ নামৰ এজন ব্যক্তিয়ে জলাশয় আবণ্টনৰ বাবে নিবিদাৰ ধন ঘূৰাই বিচাৰি আবেদন জনাইছিল কাৰ্যালয়টোত পিছে নিবিদাৰ ধন ঘূৰাই দিয়াৰ নামত হৰেণ কুমাৰ নাথে বিচাৰিছিল টকা আৰু বিলখন যোৱা মাৰ্চ এপ্ৰিল মাহত সেটেলমেণ্ট দিছিলে আমি যেহেতু পোৱা নাছিলোঁ বেলেগ ছ'চাইটিয়ে পাইছিলে সেই টেণ্ডাৰৰ লগত আমি যিখিনি আমানত ধন দিছিলোঁ বেংক ড্ৰাফ্ট জমা দিছিলোঁ ইয়াত 1,75,000 টকা সেইখন ঘূৰাই পোৱাৰ বাবে আমি যোৱা জুলাই মাহৰ 26 তাৰিখে এখন এপ্লিকেশ্যন দিছিলোঁ দিয়াৰ পিছত যোৱা 5 মাহে তেখেতে আমাক বিভিন্ন অজুহাত দেখুৱাই ঘূৰাই আছিলে উপায়ুক্ত মহোদয়েও তেখেতক নিৰ্দেশ দিছিলে সেই কামটো কৰি দিয়াৰ কাৰণে তাৰ পিছতো তেখেতে কৰা নাছিলে লগৰজনক তেখেতে 5,000 টকা বিচাৰিলে 5,000 টকা দিলে তেখেতে কামটো কৰি দিব এই বিষয়ে মই আমাৰ মৰিগাঁৱৰ এছপি বাইদেউক অৱগত কৰিলোঁ কৰাৰ পিছত বাকী বিষয়খিনি এছপি বাইদেউৱে চিৰিয়াছলি লৈ এই আজি তেখেতক পৰহি 500 টকা লৈছে তেখেতে আজি 3,500 টকা লওঁতে তেখেতক হাতত কৰা হৈছে ৰামপ্ৰসাদ চৰকাৰে আৰক্ষীৰ কাষ চপাৰ পিছতেই আৰক্ষীয়ে দুৰ্নীতি নিবাৰক শাখাৰ সহযোগত কৌশলেৰে তথ্য প্ৰমাণসহ গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত হৰেণ কুমাৰ নাথক ছ'চাইটিখন আমি লৈ টেণ্ডাৰ মাৰিছিলোঁ ছ'চাইটিৰ সম্পাদক আছে সভাপতি আছে যোনে আহিছে চবৰ পৰা তেখেতে কিবা এটা লাগে কিবা আগবাঢ়ক লাষ্টত পৰহি তেখেতে 5,000 টকা লাগে বুলি নিজ মুখে স্বীকাৰ তেখেতৰ নামটো হৰেন্দ্ৰ কুমাৰ নাথ পিছে গ্ৰেপ্তাৰ হোৱাৰ পিছত শুনক উৎকোচ বিচৰা এইজন লোকৰ মন্তব্য উৎকোচ নহয় হেনো ধাৰহে বিচাৰিছিল তেওঁ আপুনি ঘুষ লোৱা বুলি কৈছিল না ঘুষ লোৱা কিমান লৈছিল আপুনি ঘুষ লোৱা নাই কিমান লৈছিল 5,000 টকা বিচাৰিছিল মই ধাৰ দৰমহা পালে দিম কোনপিনে যাব কাৰপা বিচাৰিছিল হিচাপ কোনপিনে কৰি মৰিগাঁৱৰ পৰা পৱন ডেকা নিউজ 18 নৰ্থ ইষ্ট গুৱাহাটীৰ বিভিন্ন বিউটি পাৰ্লাৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান কমাৰ্চ পইণ্ট জু তিনিআলি চলে এই জিএমচিৰ অভিযান পৌৰ নিগমে জাৰি কৰা শেহতীয়া নীতি নিয়ম নমনা পাৰ্লাৰৰ বিৰুদ্ধে অভিযান কালেক্টৰ দীপশিখা শইকীয়া গগৈৰ নেতৃত্বত চলায় এই অভিযান
আমাৰ পৌৰ নিগমৰ যিটো কাম হ'ল আমি কিছুমান ৰুল বান্ধি দিয়া পাইছে নেকি? যে নাই আপোনাৰ ৰুল বান্ধি দিয়া আৰু ৰুলৰ আণ্ডাৰত কাম হৈছে নাই সেইখিনি আমি বস্তুখিনি চাব লাগে কিন্তু অনৈতিক কাৰ্যটো সেইটো আমাৰ পুলিচ প্ৰশাসন আছে সেইটো তেওঁলোকেহে চাব লাইচেঞ্চ নথকাসকলৰ আপোনাৰ একচুৱেলি আমাৰ যিটো পৌৰ নিগমৰ নিয়ম এতিয়ালৈকে মই যিখিনি জানো যে আপোনাৰ যিকোনো এটা বিজনেছ কৰিবলৈ হ'লে এনি কাইণ্ড অফ বিজনেছ আপোনাৰ বিজনেছ কৰাৰ আগতে আপোনাৰ ট্ৰেড লাইচেঞ্চ এখন মানে আপোনাৰ ল'ব লাগে পেনাল্টি কৰিব লাগে বা ফাইন কৰিব লাগে সেইটো কৰিছোঁ আৰু লগতে একোখনকৈ আপোনাৰ নটিছ ইয়াত এই অভিযান চলি থাকিব এই অভিযান চলি আজি থাৰ্ড ডে আজিলৈকে মই চোৱা কালি আছিলে 11খন মানে 18 প্লাছ আজি চাগে 6-7খনমান কৰিছোঁ নেকি এতিয়ালৈকে মোৰ ইয়াত নাই তেওঁলোকে ট্ৰেড লাইচেঞ্চ এপ্লাই কৰিছিলে কিন্তু ট্ৰেড লাইচেঞ্চ তেওঁলোকে পোৱা নাই মাজুলী চৰকাৰী আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীৰ লগতে মুখ্যমন্ত্ৰী উপভোগ কৰিলে মাজুলীৰ ৰাস উৎসৱ মাজুলীৰ এটা পৰিয়ালৰ চাংঘৰত নিশাটো কটাব মুখ্যমন্ত্ৰীয়ে মাজুলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলীত ৰাস উপভোগ কৰাৰ লগতে কেইবাটাও কাৰ্যসূচীৰে পুৱাই মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী পুৱাৰ ভাগতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় উপায়ুক্ত কাৰ্যালয়ৰ নতুন কমপ্লেক্স আদৰ্শ মহাবিদ্যালয় পলিটেকনিক আদি বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্মাণস্থলীৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে ঠিকাদাৰক ফোন কৰি কামৰ বুজ লোৱাৰ লগতে শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয় ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ এটা ICU কক্ষও মুকলি কৰে লগতে চিকিৎসা কৰ্মীসকলৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে আজি মই দিনজোৰা গোটেই দিনটো মাজুলীত আছোঁ ৰাতিও মাজুলীত আছোঁ আৰু মাজুলীৰ কেইবাটাও উন্নয়নমূলক কাম কাজ পৰিদৰ্শন কৰা আৰু তাক আগবঢ়াই লৈ যোৱাৰ বাবে চিন্তা কৰা লগতে গধূলি মাজুলীৰ ৰাস দৰ্শন কৰা বা উপভোগ কৰা এই চিন্তালৈ মাজুলীত আহিছোঁ মাজুলীত ৰাস চোৱাৰ মোৰ আজিলৈকে সৌভাগ্য হোৱা নাছিল এটা ভাল সৌভাগ্য হ'ব তাকে মই আশা কৰোঁ অহাকালি ৰাতিপুৱা আমি মাজুলীৰ ফ্লাড কণ্ট্ৰল বা জলসম্পদ বিভাগৰ ফালৰ পৰা কেইবাটাও আঁচনি হ'ব আৰু যিহেতু আঁচনিকেইখিনি সেই অঞ্চলৰ ওচৰতে আৰম্ভ হ'ব সেইকাৰণে ৰাতি মই গাঁৱতে থাকি দিম মুখ্যমন্ত্ৰীগৰাকীয়ে 8 ছেপ্টেম্বৰৰ ফেৰী দুৰ্ঘটনাত পতিতসকলক পানীৰ পৰা উদ্ধাৰ কৰা লোকসকলক সম্বৰ্ধনা জনায় লগতে মাজুলীবাসীৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণপাট সত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাস উপভোগ কৰিব ৰাস চোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে পকাজোৰা পঞ্চায়তৰ অধীনৰ বালি জকাইবোৱা গাঁৱৰ প্ৰণৱ পায়েঙৰ ঘৰত নিশা কটাব মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে সজাই পৰাই তোলা হয় প্ৰণৱ পায়েঙৰ চাংঘৰ সাজু কৰা হৈছে বাঁহৰ বিচনা মাজুলীৰ পৰা ভাস্কৰ কটকীৰ সহযোগত কেমেৰাত অঞ্জনৰ সৈতে গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন প্ৰিয় শিল্পীগৰাকীক শুভেচ্ছাৰে উপচালে অনুৰাগীয়ে মাজনিশা নিজ গৃহতে জন্মদিন উদযাপন কৰিলে জুবিনে উপজা দিনত
জুবিন গাৰ্গ। জুবিন মই ৰাজ্যৰ চৌদিশ 50 বছৰত ভৰি থলে জুবিন গাৰ্গে। বিগত প্ৰায় 2.5 দশক ধৰি কণ্ঠৰ যাদুৰে অসমীয়া সংগীত জগতত আধিপত্য বিস্তাৰ কৰি অহা জুবিন গাৰ্গৰ আজি জন্মদিন। অগণন অনুৰাগীৰ উপস্থিতিত মাজনিশা মহানগৰীৰ কাহিলীপাৰাৰ ঘৰত কেক কাটি জন্মদিন পালন কৰে জুবিন গাৰ্গে। উপজা দিনৰ শুভকামনা দিবলৈ নিশা শিল্পীগৰাকীৰ ঘৰত অনুৰাগীৰ বীৰ দি বাদ নোপোৱা অৱস্থা। প্ৰিয় শিল্পীগৰাকীক কাষতে পাই আত্মহাৰা হৈ পৰিল অনুৰাগী। অনুৰাগীয়ে গুণগুণালে জুবিনৰ গীতৰ কলি। শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন ফেন ক্লাবসমূহে ৰূপায়ণ কৰিছে ভিন্ন সামাজিক কাৰ্যসূচী। ভালে সংখ্যক ছুপাৰহিট অসমীয়া গীতৰ স্ৰষ্টা আৰু কণ্ঠৰ যাদুৰে শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি অহা জুবিন গাৰ্গৰ কাঞ্চনজংঘাই পোহৰৰ বাট দেখুৱাইছে অসমীয়া চলচ্চিত্ৰ। জুবিন দা কেতিয়াও বুঢ়া নহয়, জুবিন দা will never get old. So সেইটো কাৰণে জুবিন দা এনেকৈ আৰু ডেকা হৈ আৰু আগবাঢ়ি যাওক আৰু জুবিন দাৰ এই যাত্ৰাত মানে অসমবাসীৰ বাবে সদায় কাম কৰি আহিছে, আগলৈও কাম কৰি যাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো জুবিনলৈ যাচিছে জন্মদিনৰ শুভেচ্ছা। ইয়াৰ পূৰ্বে বুধবাৰে প্ৰাক জন্মদিন পালন কৰে জুবিনে। আয়ুৰ চন্দ্ৰা হাস্পতালত ৰোগীসকলৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী। জন্মদিনৰ প্ৰাক সন্ধিয়া মাজাৰ অল্ড এজ হোমতো জুবিনে কেক কটাৰ লগতে আৱাসীসকলৰ মাজত বিতৰণ কৰে খবৰ মিৰ্জা বাতৰি লৈ লৈছো আনিদি বিৰতি। Our engineering power dealer now with free registration, insurance and easy finance. Contact বাতৰিৰ মাজলৈ মহানগৰীৰ লংকেশ্বৰত অঘটন। লংকেশ্বৰৰ কৈলাশপুৰত ফুটিল গেমন ইণ্ডিয়াৰ পানীৰ পাইপ। জানিব পৰা মতে গেমন ইণ্ডিয়াৰ পানী যোগান পাইপত আজি বিয়লি হঠাতে পানী নিগৰিত হয়। পানীৰ প্ৰকোপ ইমানেই তীব্ৰ আছিল যে নিমিষতে জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চল। হঠাতে নিগৰিত পানী ডুব গ'ল 10খনৰ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। ফলত লোকচান হয় কেইবা লাখ টকাৰ সা সম্পত্তি। এই ঘটনাৰ পিছতে অঞ্চলটোত লাগে হোৱা ধোৱা পৰিৱেশৰ। উল্লেখযোগ্য যে গেমন ইণ্ডিয়া পানীৰ পাইপসমূহ ভালদৰে চোৱা চিতা নকৰাৰ বাবে এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হোৱাৰ অভিযোগো উত্থাপন হৈছে। কিছুদিন পূৰ্বে তেতেলিয়াতো গেমনৰ পাইপ ফুটি জলমগ্ন কৰিছিল সমগ্ৰ অঞ্চল। আজি ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে উক্ত স্থানত উপস্থিত হয় জালুকবাৰী আৰক্ষী চকীৰ এটা দল। আনহাতে এই ঘটনাৰ পাছতে অঞ্চলটোত বহু সময় ধৰি তীব্ৰ যান জঁটৰ সৃষ্টি হয়। হঠাতে সংঘটিত হোৱা এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ। গেমনৰ পাইপ ফুটি গ'ল, ফুটি যায় গ'লে পানী বানপানী হৈ গৈছে চবতে। এতিয়া মোৰ দোকানৰ প্ৰায় 1.5 লাখ মান টকা ক্ষতি হৈছে। এতিয়া কোনে কি কৰিব এইটো, গতিকে আমাক দিব লাগিব ক্ষতিপূৰণ গেমনে। এতিয়া কৈলাশপুৰ, এতিয়া মোৰ লগত লংকেশ্বৰ। এইটো ঠিক 2:45 মানত হৈছে। সদ্যহতে দূৰ নহয় মহানগৰীৰ খোৱাপানীৰ সমস্যা। মন্ত্ৰীৰ লগে লগে সলনি হয় ডেডলাইনো। এইবাৰ মন্ত্ৰী অশোক সিংহালে বান্ধিলে 2024 চনৰ লক্ষ্য। 2.5 বছৰ পূৰ্বে দূৰ নহয় গুৱাহাটীবাসীৰ পানীৰ সমস্যা। 2024ত পানী সমস্যা সমাধানৰ লক্ষ্য মন্ত্ৰী অশোক সিংহালৰ। খোৱাপানীৰ প্ৰকল্প আহা 2.5 বছৰৰ ভিতৰত গোটেই সম্পূৰ্ণ হ'ব। সলনি হৈছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী মন্ত্ৰী। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী মন্ত্ৰী সলনি হোৱাৰ লগে লগে সলনি হৈছে মহানগৰবাসীৰ খোৱাপানী সমস্যা সমাধানৰ ডেডলাইন। পূৰ্বে আছিল 2016। মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰ্যকালত ডেডলাইন 2020। আৰু এতিয়া গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী মন্ত্ৰী অশোক সিংহালৰ কাৰ্যকালত পানী সমস্যা সমাধানৰ ডেডলাইন
2024। খোৱা পানীৰ প্ৰকল্প আহা 2.5 বছৰৰ ভিতৰত গোটেই সম্পূৰ্ণ হ'ব আৰু মাৰ্চ মাহৰ পিছত পাৰ্চিয়েলি আমি পানী দিয়া আৰম্ভ কৰিম। নৱেম্বৰৰ শেষ ভাগত বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত মই এটা বিশেষ সংবাদমেল পাতি গোটেই প্ৰকল্পটোৰ ওপৰত আৰু কোনটো অঞ্চলত কেতিয়া পানী দিম মই সবিশেষ জনাম। মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীবাসীৰ পানীৰ সমস্যা 2024ৰ ভিতৰত সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ সমান্তৰালকৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে মহানগৰীত বিকল ৱাটাৰ ATM কাৰ্যকৰী কৰাৰ। ব্যক্তিগত খণ্ডক গতাই দি চৰকাৰী সম্পত্তি পুনৰ উদ্ধাৰৰ চেষ্টা মন্ত্ৰী অশোক সিংঘালৰ। মন্ত্ৰী অশোক সিংঘালে ৱাটাৰ ATM বিকল হৈ থকাৰ কাৰণো জনালে সংবাদ মাধ্যমক। নাই ৱাটাৰ ATM আমি মানে NGO এটাক মুকলি কৰি দিছোঁ, তেখেতসকলে চলাব আৰু চৰকাৰক অলপ ৰেভিনিউ দিব, তাত আমাৰ কোনো খৰচ নাই। স্মাৰ্ট চিটিয়ে যদি 1 লাখ টকীয়া 1.5 লাখ টকীয়া এই খোৱা পানী এইবিলাক লগায়, এইটোতো স্মাৰ্ট চিটিৰ কাম নহয়, কিন্তু কৰিছিল ঠিক আছে। আগন্তুক দিনবোৰত আমি এইবিলাক ভালকৈ কৰাৰ চেষ্টা কৰিম। প্ৰশ্ন হৈছে 20 মাহতে কোটি টকীয়া উৰণীয়া সেতু নিৰ্মাণ কৰি চমক দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই নেকি গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যাক? নে নিৰ্বাচনী ইছ্যুৰূপে 2024ৰ লোকসভা নিৰ্বাচনত আঁচনি মুকলি কৰাৰ লক্ষ্যহে লৈছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে? বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জেলৰ ভাত খোৱাৰ মাটিৰ দালালে এৰিব নোৱাৰিলে কুকাৰ্য। প্ৰকৃত মাটিৰ গৰাকীৰ উপস্থিতিতেই মহানগৰীত ভূমি বেদখলৰ অপচেষ্টা দালালৰ। ঘটনাক লৈ মহানগৰীৰ হাওকুচিৰ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। মহানগৰীত দিন দুপৰতে ভূমাফিয়াৰ দপদপনি। মাটি দখল কৰিবলৈ অহা ভূমাফিয়াক ৰাইজৰ লপাথপা। ঘটনাক লৈ গুৱাহাটীৰ হাওকুচিত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। বিজ্ঞান ভৰালী নামৰ লোকজনৰ পৰা 2007 চনতে হাওকুচিৰ এডোখৰ ভূমি ক্ৰয় কৰিছিল এইগৰাকী ডক্টৰ অংশুমিতা গগৈৰ পিতৃয়ে। ক্ৰয় কৰা 1 ঘটা 5 লেচা ভূমিত দেৱালো দিছিল মাটিৰ প্ৰকৃতগৰাকীয়ে। কিন্তু তাৰ পাছতো সুযোগ ল'লে আব্দুল ৰহমত নামৰ এই দালালটোৱে। বিভিন্ন কূট কৌশলেৰে ভাড়াঘৰ বান্ধি ভূমিডোখৰ নিজৰ দখললৈ আনে দালাল আব্দুল ৰহমতে। ইয়াৰ পাছতেই পৰিয়ালটোৱে আইনী যুঁজ অব্যাহত ৰাখিছিল যদিও সফল নহ'ল পৰিয়ালটো। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লোৱাৰ পাছতেই সুদিন ঘূৰি আহিল পৰিয়ালটোলৈ। মাটিৰ দালালৰ বিৰুদ্ধে আৰম্ভ হ'ল হিমন্ত চৰকাৰৰ অভিযান। এই অভিযানত জালত পৰি জেলৰ ভাতটো খাবলগীয়া হ'ল মাটিৰ দালাল ৰহমতে। কিন্তু ইমানৰ পাছতো সলনি নহ'ল মাটিৰ দালালটোৰ চৰিত্ৰ। আইনী যুঁজত জয়লাভ কৰি প্ৰকৃত মাটিৰ গৰাকীয়ে মাটিৰ দখল ল'বলৈ অহা ঘটনাস্থলীত পুনৰ আৱিৰ্ভাৱ ঘটিল মাটিৰ দালালটোৰ। চনৰ পৰা এই মাটিখিনি আমাৰ নামত আছে। মোৰ দেউতাই ক্ৰয় কৰা মাটি আজি অত বছৰে মিয়াই দখল কৰি আছে। আমি চেষ্টা কৰোঁ, পুলিচক আমি বাৰে বাৰে আহ্বান জনাওঁ, কোৰ্টত কেছ দিছোঁ, কিন্তু একোতে আমি সফল হ'ব নোৱাৰোঁ। আজি শেষত আমি পুলিচ প্ৰশাসন আৰু এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত আজি আমি ইয়াত উপস্থিত হৈছোঁ। এইবোৰ আপোনালোকে দেখিছে, গোটেই মিয়াই দখল কৰি আছে এইখিনি মাটি। আব্দুল ৰহমত নামৰ এটা মিয়া আছে, এটা দালাল, সি মাটিৰ দালাল। সি অলপ দিন আগত অসম চৰকাৰে যিটো মাটিৰ দালাল এগালমান এৰেষ্ট কৰিছে, তাত সি এৰেষ্ট হৈছে। প্ৰায় এসপ্তাহ পূৰ্বে জেলৰ পৰা ওলাই আহিছিল দালালটো। কিছুদিন পূৰ্বে দখল কৰা ভূমিত পকীঘৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল দালালটোৱে। মণ্ডল নিশ্চয় জড়িত হৈ থাকিব লাগিব, নহ'লে কাগজ পত্ৰ কেনেকৈ উলিয়াইছে, কি কৰিছে? গাফিলতি। আমি খাজানা দি আছোঁ, আমাৰ নামত চিতাবাহীত আমাৰ নাম আছে। তেনেস্থলত ইয়াত কেনেকৈ এই টাউন অঞ্চলত হয় বুলি বহুত দূৰৰ ভিতৰুৱা গাঁও, তেনেকুৱা নহয়, তেনেকুৱা অঞ্চলত কেনেকৈ সিহঁতে এইটো কাম কৰিব পাৰে? বশিষ্ঠৰ পৰা উৎপল হালৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলী উপনিৰ্বাচনৰ পূৰ্বে আক্ৰমণাত্মক কংগ্ৰেছ। মাজুলীত বেলটত নিৰ্বাচন পাতিবলৈ বিজেপিক প্ৰত্যাহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে। তিতাবৰত প্ৰদেশ কংগ্ৰেছে উলিয়ালে জনজাগৰণ যাত্ৰা। মাজুলীত বেলটত নিৰ্বাচন পাতি দেখুৱাওক, বিজেপিক প্ৰত্যাহ্বান প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ। অসম চৰকাৰে পিছত যি মাজুলী বাই ইলেকশ্যন হ'ব, সেই বাই ইলেকশ্যন এটা ইলেকশ্যন তেওঁলোকে বেলটত পাতিবৰ কাৰণে ইলেকশ্যন কমিশ্যনক আৰ্জি দিয়ক। এটা ইলেকশ্যন বেলট পেপাৰ পাতি দেখক, তাৰপিছত দুটকে দুট পানীকে পানী ওলাই যাব।
জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে তিতাবৰত প্ৰদেশ কংগ্ৰেছে আয়োজন কৰে জনজাগৰণ যাত্ৰাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত বহু কংগ্ৰেছ নেতা কৰ্মীয়ে ভাগ ললে জনজাগৰণ যাত্ৰাত এই কাৰ্যসূচীত ভাগ লৈ ৰাণা গোস্বামীৰ দাবী পৌৰসভা নিৰ্বাচনতে ওলাব বিজেপিৰ প্ৰকৃত স্বৰূপ কাৰণ পৌৰসভা নিৰ্বাচন বেলটত অনুষ্ঠিত হ'ব লগতে বিজেপিক প্ৰত্যাহ্বান জনাই ক'লে সাহস আছে যদি বিজেপিৰ মাজুলীৰ উপনিৰ্বাচন বেলটত পাতি দেখুৱাওক সব প্ৰথমে আপুনি কৈছে কংগ্ৰেছ বিধ্বস্ত হৈছে পৌৰসভা ইলেকশ্যন বেলটত হ'ব গতিকে বেলটত হ'লে বিজেপি নিজিকে বিজেপিত যোগদান কৰিব বুলি ওলোৱা প্ৰসংগত নিজৰ মন্তব্য প্ৰকাশ কৰিলে ৰাণা গোস্বামীয়ে মোৰতো বাদ দিয়ক ভাস্কৰ ওলাই আছে ঢেৰ ওলাই আছে গতিকে এই সম্পৰ্কত মই প্ৰতিক্ৰিয়া নিদিওঁ মই মানে কি ক'ম আৰু মোৰ কথা হ'ল যে বলিয়াৰ লগত মই বলিয়া নহয় একেটা কাৰ্যসূচীতে উপস্থিত থাকি তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই শাসনাধীষ্ঠ চৰকাৰখনক সাধাৰণ মানুহৰ অসুবিধা নোহোৱাকৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনায় জনসাধাৰণক সজাগ কৰিবৰ কাৰণে মূল্যবৃদ্ধি বা অন্যান্য যিসকল পৰিপন্থী জনসাধাৰণৰ পৰিপন্থীৰ যি কাম হৈ থাকে কামখিনি প্ৰতিবাদ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে আৰু সোনকালে যাতে আমাৰ ৰাইজক এই মূল্যবৃদ্ধিৰ পৰা তেওঁলোকে আমাক নিৰাময় কৰে তাৰ বাবে পৰিত্ৰাণ পাবৰ কাৰণে আমি চৰকাৰক আমি আৰ্জি জনাইছোঁ আৰু সেই উদ্দেশ্যে আজি আমাৰ এই জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ তিতাবৰৰ পৰা অনমোল যাদৱ নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰি সময় হৈছে আনটি বিৰতিৰ Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ